এই তসবিহটো এই অৱস্থাত নাপাক অৱস্থাত আপনি পঢ়িব পাৰে। এতিয়া আপোনালোকে মহিলাৰ আমি বুজি পালো। এতিয়া পুৰুষৰ ক্ষেত্ৰত এনেকুৱা যদি কোনোবাৰ ফৰজ গুছল হয়, ফৰজ গুছলৰ ক্ষেত্ৰত যিমান পাৰে আপনি জলদি যাব। যদি আপনি নোৱাৰে কিবাটো যদি নামাজত ওয়াক্ত আছে এই ওয়াক্তৰ আগত আপনি ধৰক এই নামাজৰ ওয়াক্ত গুচি যাব, তেতিয়া আপনার কারণে নাজায়েজ আপনি কাম করেছেন। কিন্তু নামাজৰ ওয়াক্ত এতিয়াও বাকি আছে, আপনি অলপ দেৰিকে যাব, আপনি জায়েজ আছে কৰিব পাৰিব। কিন্তু যিমান পাৰে আপনি জলদি যাব, যিমান পাৰে আপনি জলদি এইখিনি কাম কৰিব পুৰুষৰ ক্ষেত্ৰত, ফৰজ গুছলৰ ক্ষেত্ৰত। তো এনেকুৱা বহুত মানুহৰ আমি এইবিলাক বস্তু আমি নাজানো যে যদি এনেকুৱা ফৰজ গুছল হয়, ফৰজ গুছলত যদি কোনোবা আমি গুছল কৰোঁ, গুছল কৰাৰ পিছত বহুত মানুহে যিবিলাক বস্তুত নাপাকি লগাই লৈছে, কাপোৰত লগাই লৈছে, আপোনাৰ শৰীৰত লগাই লৈছে, আপোনাৰ লজ্জাস্থানত লগাই লৈছে, এইবিলাক বস্তু আপনি আগতে চাফা কৰিব লাগিব।